কংগ্ৰেছে ১০০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি গৌৰৱ গগৈয়ে কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। বিৰোধীৰে আলোচনা হোৱাৰ পিছতহে আসনৰ ভাগ বটোৱাৰা হ'ব বুলি মন্তব্য লুৰিণজ্যোতি গগৈৰ। বিজেপিক নিৰ্বাচনত পৰাভূত কৰিবলৈ বিৰোধীয়ে একেলগে যুঁজিব বুলিও সদৰি কৰিলে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে। যোৱাকালি এটা বক্তব্য আহিছে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া এটা বক্তব্য আগবঢ়াইছে। মই ভাবোঁ যে যদিও তেওঁলোকে ১০০খন চিটত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি কৈছে, কিন্তু বিষয়টো মই ভাবোঁ যে চূড়ান্ত ৰূপৰেখা তেতিয়াহে নিৰূপণ হ'ব যেতিয়া আমি আলোচনাত বহিম। কাৰণ কিন্তু এটা যোগাত্মক কথা এইটোৱেই যে ১০০খন চিটত প্ৰতিদ্বন্দ্বিতা কৰিব মানে তাৰমানে তেখেতসকলে যিটো মিত্ৰতাৰ কথা এইটো অতি যোগাত্মকভাৱে তেওঁলোকে বিবেচনা কৰিছে। তাৰ আগত মই অখিল গগৈ ডাঙৰীয়াৰ বক্তব্য দুটা দিনৰ আগত মই দেখিছোঁ। তেখেতে যদিও এটা সমষ্টিত প্ৰাৰ্থী নিজাববীয়াকৈ ঘোষণা কৰিলে, পিছত ভূপেন বৰা ডাঙৰীয়াৰ লগত আলোচনাত অংশগ্ৰহণ কৰি তেওঁ ৰাজহুৱাকৈ মিত্ৰতাৰ সপক্ষে শক্তিশালীভাৱে যুক্তি তেওঁ উত্থাপন কৰিছে বা মিত্ৰতাৰ পক্ষত তেওঁ মাত মাতিছে বা কৈছে। গতিকে মই ক'ব খোজা কথাটো এইটোৱেই যে মিত্ৰতা সম্পৰ্কীয় কথাটো আমি আগৰ পৰাই কৈ আহিছিলোঁ অতি যোগাত্মক যে মিত্ৰতা হ'বই লাগিব, মিত্ৰতা নহ'লে বিজেপিক পৰাভূত কৰাটো সম্ভৱ নহয়। দুটা কথা, এটা আমি বুজি পাব লাগিব যে সাংগঠনিক ভেটি কাৰ ক'ত কিমান আছে, আৰু দ্বিতীয়তে হ'ল জিকিব পৰা সক্ষমতা, প্ৰাৰ্থীগৰাকীৰ সক্ষমতাটো কিমান আৰু কাৰ কিমান সংগঠন হ'ল তাৰ ওপৰত জিকাৰ কথাটো উইনিবিলিটি ফেক্টৰটো জড়িত হৈ থাকিব। গতিকে আমি সেইধৰণে কথা বতৰা পাতিলে আমি চাইছোঁ যে আমি যোৱাবাৰ ক'ত ভাল ফলাফল কৰিছিলোঁ, ক'ত আমাৰ প্ৰাৰ্থী ভাল প্ৰাৰ্থী আছে, ক'ত যুঁজিব পৰা প্ৰাৰ্থী আছে, কোনবোৰ চিট জাতীয়তাবাদী ভিত্তি থকা চিট। কাৰণ ঐতিহাসিকভাৱে বহুত দীঘলীয়া 3টা দশক 2.5টা দশক য'ত নেকি কংগ্ৰেছ জিকিবই পৰা নাই, সেইবোৰ চাই আমি তেনেকৈ মনিটৰিং কৰি মানুহ লৈ কোৱালিটি